বাৰু এয়া ৰাসৰ বতৰ প্ৰায় শেষ হ'লে তথাপিও এতিয়াও যদি কোনো আপোনালোকে ৰাস চোৱা নাই তেন্তে এয়া উষা কীৰ্তনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট দিম তাৰপাছতে ফাইনেলি ৰাস আৰম্ভ বাসুদেৱ আৰু দৈৱকীৰ বিয়াৰ দৃশ্য বহু আশাৰে ককাই কংসৰ ওচৰত দাম্পত্য জীৱন সফল কৰিবলৈ আহিল ঠিকেই কিন্তু তেনেতে দৈৱবাণী আহিলেই নহয় বোলে এই দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তানৰ হাততে মোমায়েক কংসৰ নিধন হ'ব তাৰ পাছত কংসই তেওঁলোকক কাৰাগাৰত বন্দী কৰি এটা এটাকৈ 7টাকৈ সন্তান এনেকৈ হত্যা কৰিলে কিমান দুখৰ কথা আছিল নহয়নে কিন্তু উপায়তো নাই কোনেওতো নিজৰ মৃত্যু নিবিচাৰে এতিয়া দেখিছেনে সন্তানবোৰ হত্যা কৰাৰ দৃশ্য কিমান হৃদয় বিদাৰক দৃশ্য কিন্তু ইতিমধ্যে বৃন্দাবনত কৃষ্ণৰ লালন পালন হ'লেই কিয়নো বাসুদেৱে কৃষ্ণক আহি নন্দ যশোদাৰ স্থলীত আহি থৈ গ'ল তাৰপাছত আৰু কি এই কৃষ্ণক হত্যা কৰিবলৈ কংসৰ বহু কৌশল তাৰপাছত তেখেতে মোহিনীৰ ভাৱত পুতনাক পঠিয়ালে কংসক বধ কৰিবলৈ আৰু এই পুতনাৰ ভাৱটো যে সকলোৰে প্ৰিয় হয়নে দেখিছেনে কি সুন্দৰ দৃশ্য সকলোতকৈ ৰাসৰ মূল আকৰ্ষণীয় এই পুতনাৰ দৃশ্যটো সকলোকে আপ্লুত কৰে আপোনালোকে জনাবচোন এই পুতনাৰ দৃশ্যটো কেনেকুৱা হৈছে আৰু এয়া মোহিনীৰ ভাৱতে পুতনাই প্ৰৱেশ কৰিছিল এয়া মোহিনী কি সুন্দৰ নৃত্যশৈলী এই পুতনা নামৰ ৰাক্ষসীৰ কৃষ্ণক হত্যা কৰাৰ সেয়া বিফল চেষ্টা ভগৱানক জানো কোনোবা হত্যা কৰিব পাৰে আৰু এয়া পদৰ শেষত কৃষ্ণক হত্যা কৰিবলৈ লৈ নিজৰে হত্যা মাতি আনিলে ৰাক্ষসীজনীয়ে শ্ৰীকৃষ্ণক স্তনপান কৰাবলৈ গৈ নিজে মৃত্যুৰ মুখত পৰিল পুতনা এয়া দেখিছেনে শ্ৰীকৃষ্ণক পাই যশোদাৰ কিমান ফূৰ্তি বৃন্দাবনত শ্ৰীকৃষ্ণৰ সৈতে যশোদাৰ অন্তৰংগ মুহূৰ্ত উদযাপন পুত্ৰ প্ৰেমত ব্যাকুল এয়া যশোদা আৰু তাৰপিছত এয়া শিশু কৃষ্ণৰ প্ৰৱেশ ইমান ধুনীয়াকৈ নাচিছে শিশু কৃষ্ণতে আপোনালোকে উপভোগ কৰকচোন এয়া দেখিছেনে সমনীয়া গৰখীয়াৰ সৈতে শিশু কৃষ্ণৰ সুন্দৰ নৃত্য
সৈতে শিশু কৃষ্ণৰ খেলাৰ দৃশ্য আৰু তাৰপিছত এয়া কালীয় দমনৰ দৃশ্য। ভগৱানে কি কৰিব নোৱাৰে হয়নে? খুব সুন্দৰকৈ নাচিছিল শিশু কৃষ্ণটিয়ে। আপোনালোকে কমেণ্ট কৰি জনাবচোন শিশু কৃষ্ণটোৰ নৃত্য চাই কেনেকুৱা পাইছিল। ভাল লাগিছে হয়নে দৃশ্যটো চাই? আগৰ ৰাসবোৰত এইবোৰ প্ৰায় নেদেখায়, কিন্তু আজিকালিৰ ৰাসত প্ৰায় সকলো ৰাসতেই একদম শিশু কৃষ্ণৰ জন্মৰ পৰা আদি কৰি সম্পূৰ্ণ কেলিগোপাল নাটখন আপোনালোকক দেখুৱায়। সেইবাবে আজিকালিৰ ৰাসবোৰ আগৰ ৰাসবোৰতকৈ বেছি ভাল লাগে। আপোনালোকক কৈ দিছোঁ তাৰপিছত সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ থকা ফাইনেলি এয়া শ্ৰীকৃষ্ণৰ প্ৰৱেশ। এই সময়খনত যে বৰ ভাল লাগে, শ্ৰীকৃষ্ণৰ প্ৰৱেশটো চাই মনটো সঁচাকৈ উৎফুল্লিত হৈছে। পবিত্ৰ ভাৱধাৰাৰে আৰু পৰিৱেশেৰে সমগ্ৰ পৰিৱেশটো জীপাল হৈ যায়। এনেকৈ প্ৰৱেশ কৰি শ্ৰীকৃষ্ণ বৃন্দাবনত ৰৈ থকা অৱস্থাতে বৃন্দাবনত আমাৰ গোপীসকলৰ প্ৰৱেশ। এয়া দেখিছেনে গোপীসকলৰ সুন্দৰ নৃত্যশৈলী। জনাব দেই আমাৰ গাঁৱৰ ছোৱালীকেইজনী কেনেকুৱা।
পিছত এয়া শ্ৰীকৃষ্ণৰ প্ৰেমিকা ৰাধা নামৰ গোপীগৰাকীৰ প্ৰৱেশ। ৰাধা আচলতে শ্ৰীকৃষ্ণৰে এক অংশ। এই গীতটো মোৰ বিৰাট ভাল লাগে, মিউজিকটো ইমান ধুনীয়া। পিছত এয়া শ্ৰীকৃষ্ণৰ গোপীসকলৰ লগৰ অন্তৰংগ গোপীসকলৰ অতিকৈ প্ৰিয় আছিল ভগৱান শ্ৰীকৃষ্ণ। আৰু এয়া আৰম্ভ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেম লীলা। বৃন্দাবনৰ এক সুন্দৰ দৃশ্যাৱলী। আমিতো বৃন্দাবনৰ এই দৃশ্য উপভোগ কৰিব সুবিধা নাপালোঁ, কিন্তু এই কেলিগোপাল নাটকৰ জৰিয়তে এই দৃশ্য আমি মন্থন কৰোঁ। আৰু তাৰপিছতেই এয়া অসুৰৰ হাই প্ৰফাইল প্ৰৱেশ। শংকচূড়ৰ প্ৰৱেশটো চাবলৈ সকলোৰে থাকে। অসুৰৰ প্ৰৱেশ হোৱাৰ পিছতেই ৰাসৰ দৰ্শকৰ প্ৰায় ভিৰটো ভাগেই। আচলতে ভাল দিশ থাকিলে বেয়া দিশো থাকিব, সেইবাবে ভগৱান থাকিলে অসুৰ থাকিবই নিশ্চয়। অসুৰৰ মিউজিকটো যে আৰু বেছি ভাল লাগে, ইমান বেছি ধুনীয়া। আৰু এইবাৰৰ মিউজিকটো আৰু তাতোতকৈ বেছি ভাল হৈছে, মোৰতো বহুত ভাল লাগিলে। কিন্তু দুষ্টৰটো বেছি নাথাকে, সেইবাবে দুষ্টৰ দমন অনিবাৰ্য। ভগৱান শ্ৰীকৃষ্ণৰ হাতত এয়া শংকচূড়ৰ মানে দুষ্ট। মহাপুৰুষজনে খুব সুন্দৰকৈ দেখুৱাই গৈছে দেই। আৰু তেওঁৰে এই আদৰ্শক সাৰোগত কৰি প্ৰতি বছৰে ভক্তপ্ৰাণ ৰাইজে ৰাস আৰু ভাওনা উৎসৱটি উদযাপন কৰে। মোৰ পিছে ৰাস অতিকৈ প্ৰিয়। আপোনালোকে বাৰু ৰাস চাই কেনেকৈ? ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ কাহিনী আৰু বৃন্দাবনত গোপীসকলৰ লগত তেখেতৰ লীলা আৰু শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ এই গাথাক কেলিগোপাল নাটকৰ জৰিয়তে গুৰুজনাই খুব সুন্দৰকৈ উপস্থাপন কৰিছে। দেখিছে ফাইনেলি এয়া অসুৰৰ দমন হৈছে, শংকচূড়ৰ ৰাস সমাপ্ত। আগামী দিনৰ বহু অঞ্চলৰ ৰাইজৰ কষ্টৰ ফলত এয়া সফলভাৱে পৰিসমাপ্তি হ'ল ৰাসৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়কৈ জনাব।